ফুলেশ্বৰী ঐ, ফুলেশ্বৰী ক'ত আছ? মৰিলি নি ঐ? নবৌ কেতিয়া আহিলে আপুনি? মই গমেই নাপাওঁ নহয়, মই ভিতৰত পিঁয়াজ কাটি আছিলোঁ। বহকচোন বহক। বাকী তোৰ খবৰ কচোন, কি কৰি আছ? ভিতৰত যে পিঁয়াজ কাটি আছিলি? নক'ব আৰু বাইদেউ, ল'ৰাটোৱে ইমান পকৰি খাওঁ কৈ আছে। কি ক'ব আৰু, পিঁয়াজ আধা কিলো যেনে খুজি মাগি আনিছোঁ, আনি পানি আৰু বনাবলৈকে লৈছোঁ। আপুনি পালেহি আৰু। ঠিকে আছে দে, পকৰি খাওঁ বুলি কৈছে, তাক বনাই দে আৰু। ডেকা ল'ৰা পকৰি খাওক আৰু। বাকী আপোনাৰ খবৰ কওকচোন, ইমান দিন যে দেখিবলৈ নাই। ক'ত আছিলে? ক'ৰবালৈ গৈছিলে নি? নে ঘৰতে সোমাই আছিলে? নকবি আৰু দে, মোৰ এইদিনাখনৰ যিবোৰ মোৰ বিলৈ হৈছে আৰু। মই কৈছোঁ নহয়, হাত শুকাবলৈ পোৱা নাই মোৰ ভাগৰ। হাত শুকাবলৈ পোৱা নাই মানে? মই বুজি পোৱা নাই নবৌ, ভালকৈ কওকচোন। কি ক'ম আৰু, মোৰ এদিন গোটেই টিচেণ্টৰি নহয়, গম পাইছেনে? মানে হাতখন মানে শুকাবলৈ নাপায় আৰু। এই লেটিঙলৈ যাওঁ, আকৌ তিয়াই আনো, এই লেটিঙলৈ যাওঁ, আকৌ যাব হয় মানে হাতখন আৰু লেটিঙৰ পানী শুকাবলৈ পোৱা নাই মানে আৰু। হাগিয়ে আছোঁ। হয় নেকি? আপোনাৰ যিহেতু ডিচেণ্টৰি হৈছিলে, কিবা ওপৰা ওপৰিকৈ খালে চাগে, নহবা চাগে কাৰোবাৰ মুখ লাগিলে। কেইদিনমান আগত আমাৰ এখেতৰ বন্ধু এজনৰ বিয়া আছিল। তেওঁ মোক ক'লে বোলে, বোলে ধনী ঘৰৰ বিয়া বোলে, পালাও দিছে বোলে, পিজ্জা দিছে বোলে, বাৰ্গাৰ দিছে বোলে, KFC বোলে, চিকেন দিছে। মই বোলো কি বস্তু, মই খাই পোৱা নাই নহয়, মোৰ মনটো খুব ভাল লাগিলে। মই বোলো যাওঁচোন খাবলৈ। সেয়া খাবলৈ গৈ হয়তো মোৰ হ'ল নেকি ডিচেণ্টৰি। ঠিকেই কৈছে, আপোনাৰ সেয়া খাই চাগে হ'ব পাৰে। কি খাইছিলে তাত? নকবি আৰু, বিধে বস্তু আৰু। প্ৰথম গৈছোঁ আৰু হেৰিয়লৈ বিয়ালৈ সোমাইছোঁ আৰু সোমাই দেখিছোঁ তোমাৰ আৰু তাত পকৰি দোকান আৰু। পকৰি আৰু লাঠিত ভৰাই দিছে আৰু। মই ভাবিছোঁ আমি পকৰি কাগজতে খাওঁ, ইয়াত আকৌ কিহত দিছে? ইয়াত দেখোন লাঠিত ভৰাই দিছে। মই আৰু দিছোঁ কি আৰু, লগা পকৰি 4-5টামান লাখুটি ভৰাই খাই দিছোঁ নহয়, লাখুটিলৈকে চোবাই দিছোঁ। পাছত আকৌ দাঁতৰ পৰা উলিয়াই আনিছোঁ লাখুটি মই। হয় নেকি? আপুনি আৰু ভাল মানুহ দেই, মানুহ মাৰি দিব আপুনি। তাৰপাছত কওকচোন কি হ'ল? তাৰপৰা মই ভিতৰলৈ সোমাই গৈছোঁ আৰু ভিতৰলৈ সোমাই গৈ দেখিছোঁ আৰু ইয়াত বোলে নিজে লৈ খাবহে লাগে বোলে, মানুহে বোলে কোনো নিদিয়ে। তাৰপৰা আৰু টৌ বিধে থৈ দিছে আৰু। এইটো টৌত বোলে মাংস বোলে, এইটো টৌত বোলে পকৰি বোলে এক টৌ বোলে, এইটো টৌত বোলে মাছ বোলে এক টৌ, এইটোত বোলে ভাত বোলে এক টৌ, গোটেই টৌ মানে চব টৌ হিচাপে মানে তাত আৰু। তাৰপৰা মই প্লেটখন লৈ ভাবিছোঁ আৰু বোলো, এখন প্লেটত বোলো ইমান সোপা পুৰিয়ে চুৰিয়ে জৰিব নি আৰু। তেওঁ আৰু লৈ গৈছোঁ আৰু, পুৰি এফাল লৈছোঁ, ভাত কেইটামান লৈছোঁ, এনেকৈ লৈ গৈ আছোঁ আৰু। তাৰপিছতে মই দেখিছোঁ আৰু ডাঙৰ আৰু টৌ এটা মাংস এক টৌ থৈ দিছে, গোটেই তেলে উপঙি আছে। মই ভাবিছোঁ ইমান তেল নে? মই ভাবিছোঁ ঘৰৰ পৰা বটল এটা লৈ আহিলে ভাল যায়। ইয়াৰ পৰা মই 1 লিটাৰমান ভৰাই লৈ গ'লহেঁতেন, ঘৰত গৈ মই এমাহমান খালোহেঁতেন। তাৰ পৰা মোৰ ৰ'বলৈ সময় নাই নহয় আৰু। গৰুৱে খোৱা দি খাই গৈছোঁ, পুৰি ভৰাই দিছোঁ, পকৰে নাকে মুখে চবৰে ভৰাই দিছোঁ। ঠিককৈ খাই দিছোঁ আৰু, ৰ'বলৈ সময় নাই আৰু। খাই একদম পেট ফুলি মই আহিব নোৱাৰা হৈ গৈছোঁ আৰু। তাৰপাছতে দেখিছোঁ আৰু বাহিৰলৈ ওলাই দেখিছোঁ আৰু পাণৰ দোকান লাগি আছে। মই কৈছোঁ যে ইয়াত এনেই পাণ খালোঁ 10 টকা 20 টকা দি, ইয়াত আৰু বিয়ালৈ অহা নাই ভাবিছোঁ দেখোন। তাৰপৰা গৈ লগা পাণ সুধিছোঁ, পানী খাই দিছোঁ মানে গোটেই সৰগৰ লিখা লাগিছে আৰু। চব বস্তু পাইছোঁ আৰু, পকৰি পাইছোঁ, পাণ পাইছোঁ, চব পাইছোঁ আৰু। চব আৰু গৌলিকে খাই গৈছোঁ আৰু। তাৰপৰা খোৱাৰ পাছত গম পাইছোঁ পেটটো ইমান পাক মাৰি থৈছে। মই এখেতক ক'লোঁ যে বোলো মোৰ পেটটো বৰকৈ বিষাইছে নে বোলো, হাগা লাগিছে নেকি বোলো। তাৰপৰা তেখেতে ক'লে বোলে আৰু এতিয়া ক'ত থাকিবি বোলে। তাৰপৰা লগালগ তেওঁৰ লগত মই ঘৰলৈ আহিলোঁ আৰু। ঘৰলৈ আহি আৰু বাটতে আৰু পথাৰ ৰখি লৈছোঁ আৰু, একদম পুৰা চেলি বাই দিছে, গৰুৱে চেলি বাই বাইছোঁ। মই কৈছোঁ নহয়, গোটেই পথাৰ হাগি মই নধৰা কৰি দিছোঁ। আপুনি আৰু বাইদেউ দেই, আপুনি আৰু জান মাৰি দিব দেই বাইদেউ। এনেকৈ বাৰু পথাৰত হাগেনে বাৰু? হাগিবই লাগিব, নহ'লে কি কৰিবি। ইমান যেন হাগিব দিছে, ঘৰো পোৱাহি নাই আৰু। তাই ক'লে যে পথাৰতে হাগি দিয়ে আৰু। পথাৰতে পুৰা হাগি দিছোঁ আৰু। অলপ লুকাই লৈছোঁ আৰু, জামনি লিখা আছিলে আৰু, নৰা তলত সোমাই লৈছোঁ আৰু পুৰা হাগিছোঁ একদম আৰু। হাগি আৰু তাতে হাগি আৰু পাছত আৰু কি কৰিম আৰু, তেওঁৰ লগত উঠি পানি আৰু ঘৰলৈ আহিলোঁ আৰু। ঘৰলৈ আহি জানি আৰু মই থাকিব পৰা নাই নহয়, গম পাইছানে তুমি বাৰু। ইমান হাগিছোঁ, হাত শুকাবলৈ পোৱা নাই। এই বহুহে পানী খালেও হাগিব ধৰে, একো মানে খাবই নোৱাৰোঁ মানে, মই খাবই নোৱাৰা হৈ গৈছোঁ। একদম এনি টাইম মানে খালে মানে মই গোটেই চুফাই মই বিচনা চিচনা হাগি পাইছোঁ, গম পাইছানে। ইমানেই মানে পকৰত মই লেকাম নাইকিয়া হৈ গৈছে মোৰ। পকৰত লেকাম নাই আৰু, পিকে ওলাইহে যায় আৰু। হয় নেকি? পিছে বাইদেউ কেনেকৈ ভাল কৰিলে? ডক্টৰৰ ওচৰলৈ গ'ল নে ঘৰতে কিবা কৰিলে নে বেজ মাতিলে আপুনি? যেতিয়া মই হাগনি লগত থাকিব নহ'লেও, এখেতে আৰু মোক কি কৈছে, এখেতে আৰু আমাৰ ওচৰৰ আশা এজনী ওচৰলৈ গ'ল। আশাক ক'লে বোলে হাগনি টেবলেট আছে দিয়ক। তাৰপৰা আশাই দিলে, আনি আৰু ঘৰলৈ দেখিছোঁ আৰু মোৰ পিলটো গৰুৰ সমান নহয়, গৰুৱে খোৱা পিলটো সমানে তোমাৰ। তাৰপৰা ভয়ে আৰু মই এটুকা ভাঙি পানী লগত খাইছোঁ আৰু। খাই তেনেকৈ এইদিনা মই ঘৰতে সোমাই আছোঁ আৰু। গোটেই মানে চেলি বাই পেলাইছে মানে। মই লেটিঙত মানে আনকি মই লেটিঙে নাপাওঁগৈ মানে। লেটিং পোৱাৰ আগতে মানে মোৰ গৰু টুকুৰা-টুকুৰিকৈ লেটিঙৰ টুকুৰা-টুকুৰিকৈ গু পৰি যায় মানে। মই থাকিব নোৱাৰা গৈছোঁ মানে, ইমানেই জোৰত থাকিব ধৰে মানে। আপোনাৰ অৱস্থা মানে বেয়া হৈ গৈছিলে, মই গম নাপাওঁ নহয় আকৌ। মই ভাবিছোঁ এদিন বোলো ঘৰৰ পৰা যে ওলোৱা নাই কিয়। আপোনাৰ মানে এনেকুৱা দশা হৈছিল মানে। আকৌ মই মৰিম বুলিয়ে ভাবিছিলোঁ। মই হাগি মানে একদম পকৰ ঢিলা হৈ গৈছিলে মানে। মই কৈছোঁ নহয়, নখ ঢিলা হৈ গৈছিলে হাগি আৰু। এইদিনে অলপ শান্তি পাইছোঁ, অলপ টান গোন্ধাইছে আৰু। আকৌ ভীমকল খাইছোঁ, যাতে খুব টান গোন্ধাই। লাগিলে হাগোতে পকৰ ফাটিয়ে যাওক আৰু। মোক এনেকুৱা পিলি হাগা নালাগে আৰু। মই এদিন হাগি মানে পাই গৈছোঁ আৰু, গম পাইছেনে বাৰু তই। হ'ব দিয়ক। এতিয়া মই পকৰি বনাইছোঁ নহয়, চাহ খাব নেকি? চাহটো খাই যাওক আৰু। মই পকৰিটো বনাই আনোগৈ আৰু, চাহটো আপুনি একেবাৰে খাই যাওক আৰু। নালাগে নাখাওঁ দেই। পকৰি নাম শুনিলে মোৰ কিবা লাগে আৰু। সেইকাৰণে লাখুটি চাগতে চুবাই মই পাই গৈছে আৰু। পকৰি বুলি ক'লে তেওঁ কিবা এলাৰ্জি টাইপৰ হ'ল আৰু দেই। নাখাওঁ দে, হ'ব হাগনি হয় আৰু দেই। হ'ব তুমি নালাগে যোৱা, তুমি আৰু ল'ৰাটোৰ সৈতে বনাই খোৱাগে আৰু। মই খাই দিলে আকৌ তোমালোকলৈ পকৰি কমহে হ'ব। হ'ব তেন্তে বাইদেউ, নাখায় যদি আৰু। খালে আকৌ আপোনাৰ দিগদাৰহে হ'ব আৰু। এতিয়া যায়গৈ নেকি আপুনি? যাওঁগৈ আৰু, ঘৰত গৈ অলপ শুই লওঁগৈ আৰু। এদিন হাগি মানে ভাগৰ লাগি গ'ল, গম পাইছেনে আৰু। যাওঁ আৰু দেই মই।
যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰি জনাই দিব আৰু আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ভিডিঅ' চাই থাকিব পাৰে। তেন্তে আজিলৈ ইমানেই, চোৱাৰ বাবে ধন্যবাদ।